শুভ সুপ্ৰভাত মৰমৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকল। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। তোমালোকৰ গোটেইখিনি চিলেবাছ IT/ITছৰ মই সমাপ্ত কৰি দিবলৈ যত্ন কৰিছোঁ আৰু আজি সম্ভৱতঃ তোমালোকৰ অন্তিমটো ক্লাছ হ'বলৈ গৈ আছে। ইউনিট নম্বৰ 4 ভকেশ্যনেল এডুকেশ্যনৰ তোমালোকৰ যিটো লেছনৰ নাম আছিল অকুপেশ্যনেল হেল্থ ছেফটি এণ্ড ছিকিউৰিটি। গতিকে এই সম্পৰ্কে আমি অলপ কিছুমান এনেকুৱা প্ৰশ্ন উত্তৰ জানিব যত্ন কৰিম যিবিলাক তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয়। আৰু বিশ্বাস কৰা তোমালোকে একেবাৰে 100% বিশ্বাস কৰিব পাৰা তোমালোকে যে মই যিখিনি ক্লাছেছ কৰিছোঁ তোমালোকৰ ইয়াৰ পৰাই তোমালোকে 100% কমন পাবা। এইখিনি নোটছে বিভিন্ন আমাৰ অসমৰ জিলাবোৰত ছাত্ৰ ছাত্ৰীয়ে পাৰ্চেছ কৰি লৈছিলে কেইদিনমান আগতে আৰু সিহঁতৰ মেছেজবোৰ চাই পৰীক্ষা দি আহি পিনে প্ৰি ফাইনেল দি আহি পিনে মেছেজ মোক কৰিছে আৰু মোক মেছেজবিলাক চাই ইমানে ভাল লাগিছে। কৈছে ছাৰ এইবাৰ ITত মই 100ৰ ভিতৰত 100 পাম বুলি মোৰ অনুভৱ হয়। মই ক'লোঁ বাবা তুমি 100 পৰীক্ষা নিদিবা নহয়, তুমিতো 50ৰ পৰীক্ষা দিবা, তুমি 50 নম্বৰৰ পৰীক্ষা দিবা, তুমি 100 নম্বৰৰ পৰীক্ষা নিদিয়ে নহয়। আৰু 50 নম্বৰ কি থাকিব তোমালোকৰ প্ৰেক্টিকেল থাকিব। গতিকে তুমি 50ৰহে গ্ৰাণ্টি দিব পাৰা আৰু বাকী 50ৰ তুমি কোনো গ্ৰাণ্টি দিব নোৱাৰা। যিকে নহওক চ' ব'লা আৰম্ভ কৰা যাওক। তোমালোকৰ পৰীক্ষা আহিয়ে গৈছে, কিন্তু মই যেনেকুৱাকৈ কথা তোমালোকক দিছিলোঁ যে পৰীক্ষাৰ আগতে যিমানে ব্যস্ত নাথাকোঁ কিয় মই তোমালোকৰ চিলেবাছখিনি কমপ্লিট কৰি দিম, ঠিক সেই মোৰ কথা মৰ্মে আজি মই আকৌ এই তোমালোকৰ অন্তিমটো ইউনিট নম্বৰ 4 অকুপেশ্যনেল হেল্থ ছেফটি এণ্ড ছিকিউৰিটি এই সম্পৰ্কে আমি আলোচনা কৰিবলৈ সাম্যক ধাৰণা আগবঢ়াবলৈ প্ৰদান কৰিবলৈ গৈ আছোঁ। চ' 1 নম্বৰ প্ৰশ্নটো দি আছে এনেধৰণে যে কৰ্মস্থানত স্বাস্থ্য সুৰক্ষা আৰু নিৰাপত্তা ধাৰণাটো চমুকৈ বুজাই লিখা। কৰ্মস্থান বুলি কোৱাৰ লগে লগে যিখিনি ঠাইত আমি কাম কাজ কৰোঁ, হয়নে? মানি লোৱা যে কোনোবা এজন অফিচাৰ আছে, তেনেহ'লে তেওঁৰ অফিচটো হ'ব তেওঁৰ কৰ্মস্থান। এই অফিচত তেওঁৰ স্বাস্থ্যখিনি, তেওঁৰ যিখিনি সুৰক্ষা আছে ছেফটি, যাতে কোনো ধৰণৰ কোনো অসুবিধা নহয়, আৰু নিৰাপত্তা যাক আমি ছিকিউৰিটি বুলি কওঁ, যেন আমি নিৰাপদ কৰ্মস্থানত যেন আমি নিৰাপদ হৈ থাকিব পাৰোঁ, হয়নে? এই তিনিটা ধাৰণা তোমালোকে খুব সুন্দৰকৈ ডেফিনিশ্যনবিলাক দি পিনে লিখিব লাগে। মই জুম ইন কৰি দিবলৈ যত্ন কৰিম। এতিয়া জুম ইন কৰি দিছোঁ, তোমালোকে এতিয়া উত্তৰখিনি চাবা, ঠিক আছে? অ'কে। চ' প্ৰথম কথা স্বাস্থ্য কি কৈছে? কৰ্মচাৰীসকলৰ শাৰীৰিক আৰু মানসিক সুস্থতাৰ ওপৰত গুৰুত্ব দিয়ে কামৰ পৰিৱেশে অসুস্থতা নকৰাটো নিশ্চিত কৰে। যাতে কামৰ আমি এনেকুৱা পৰিৱেশ বা এনেকুৱা বাতাবৰণৰ সৃষ্টি নকৰোঁ যে আমাক অসুস্থ কৰি তোলে। অৰ্থাৎ আমাৰ কামৰ পৰিৱেশখিনি কি হ'ব লাগিব? সুস্থ হ'ব লাগিব বা ভাল হ'ব লাগিব। আৰু স্বাস্থ্য বুলি কোৱাৰ লগে লগে 2 ধৰণৰ স্বাস্থ্যৰ কথাই আমি পাতিব লাগিব। এটা হ'ল শাৰীৰিক স্বাস্থ্য, আনটো হ'ল মানসিক স্বাস্থ্য। তাৰপিছত আহি যায় সুৰক্ষা বুলি কোৱাৰ লগে লগে আকৌ কি হৈ গ'ল যে কৰ্মস্থানৰ নিৰ্দিষ্ট বিপদৰ পৰা দুৰ্ঘটনা হওক, আঘাত হওক আৰু মৃত্যু প্ৰতিৰোধৰ ওপৰত গুৰুত্ব দিয়ে। তেনেহ'লে সুৰক্ষা বুলি কোৱাৰ লগে লগে আমি ক'ব পাৰোঁ যে কৰ্মস্থানত যেন আমাৰ কোনো ধৰণৰ তেনেকুৱা বিপদ নহয় যি বিপদৰ পৰা আমি দুৰ্ঘটনা হৈ যাব, আমি আঘাত পাম, আমি মৰি থাকিম, এনেকুৱা যেন নহয়। তাৰ কাৰণে যিখিনি আমি সতৰ্কতা মানি চলিব লাগিব সেয়া কি হৈ যাব? আমাৰ সুৰক্ষা হৈ যাব। যেনেকুৱাকৈ যিবিলাক ডাঙৰ ডাঙৰ বিল্ডিংবিলাক থাকে সেইবিলাকো বাদ দিলোঁ, যিবিলাক ডাঙৰটো নকম, যিবিলাক
বিদ্যালয় RCC ঘৰ থাকে যিবিলাক বিদ্যালয়ত তোমালোকে চাবা তাৰ সন্মুখতে কি থাকিব কেতবোৰ বাল্টি বুলি কওঁ আমি বাল্টি সন্মুখতে কি কৰা থাকে হেং কৰি দিয়ে থাকে বা বিল্ডিংবিলাকত নহয় ফায়াৰ এলাৰ্ম থকা দেখা পোৱা যায় ফায়াৰৰ কাৰণে পাইপ থকা দেখা পোৱা যায় ঠিক আছে ফায়াৰ এক্সটিংগুইশ্বাৰ থকা দেখা পোৱা যায় এইবিলাক যেন কোনো ধৰণৰ দুৰ্ঘটনা নহয় সুৰক্ষাৰ বাবে বুজি পাইছা নহয় আৰু মইতো প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে কওঁ যে প্ৰত্যেকজন ব্যক্তিৰ ঘৰে ঘৰে এটাকৈ কি থাকিব লাগে যে ফাৰ্ষ্ট এইড কিটছ থাকিব লাগে ফাৰ্ষ্ট এইড যিবিলাক বিদ্যালয় বা যিবিলাক ৰাজহুৱা অনুষ্ঠান তাতো ফাৰ্ষ্ট এইড কিট থকাটো খুবেই প্ৰয়োজনীয় এইখিনি কি ফাৰ্ষ্ট এইড কিট কি হয় তাতে আমি যদি কিবা আঘাত হওঁ আমি যদি কিবা প্ৰাইমাৰীলি কিবা এটা আমাৰ হেল্থ কণ্ডিশ্যন হৈ যায় দেন এট ফাৰ্ষ্ট আমি টেক কেয়াৰ কৰিবৰ কাৰণে ফাৰ্ষ্ট এইড কিট ব্যৱহাৰ কৰা হয় ইয়াক আমি কি কোনটো ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰিব পাৰিম ইয়াক আমি ক'ব পাৰিম যে আমাৰ সুৰক্ষাৰ কাৰণে আমি আমাৰ সেফটিৰ কাৰণে সেফটিৰ ক্ষেত্ৰত এইখিনি কি কৰিব পাৰিম নিশ্চিতকৰণ কৰিব পাৰিম তাৰপিছত আহি যায় যে নিৰাপত্তা আকৌ কি বস্তু হয় সো নিৰাপত্তা যাক আমি সিকিউৰিটি বুলি কওঁ এই শব্দটোৰ লগত তোমালোকে ভালদৰেই পৰিচিত যে আমাৰ কেতবোৰ এনেকুৱা কাৰ্য থাকে যাৰ দ্বাৰা আমাৰ কোনো ধৰণৰ ক্ষতি নহয় যেনেকুৱাকৈ সেয়া চুৰি কাৰ্য হ'ব পাৰে সেয়া হত্যা কাৰ্য হ'ব পাৰে হয়নে সেয়া আজিকালিতো অনলাইন আমাৰ স্কেমিং বুলি কওঁ স্কিমাৰ বুলি কোৱা হয় যিসকলে কামখিনি কৰে অনলাইন স্কেম হৈ আছে সো এই গোটেইবিলাকক সাঙুৰি লৈ পিনি আমি নিৰাপত্তা বুলি ক'ব পাৰোঁ বা সিকিউৰিটি বুলি ক'ব পাৰোঁ সো ইচ্ছাকৃত ক্ষতি চুৰি বা অনানুমোদিত প্ৰৱেশৰ পৰা কৰ্মচাৰী আমাৰ যিকোনো কৰ্মচাৰী হ'ব পাৰে আমাৰ ডাটাবিলাক যাক আমি তথ্য বুলি কওঁ আৰু সম্পত্তিকে ধৰি সংস্থাটোৰ সম্পদ সুৰক্ষিত কৰাত গুৰুত্ব প্ৰদান কৰাকে কি বুলি ক'ম আমি সিকিউৰিটি বুলি ক'ম মানি লোৱা যে আমাৰ এটা কোম্পানী আছে এই কোম্পানীৰ যিবিলাক সা সম্পত্তি আছে এইবিলাকক সিকিউৰিটি দিব লাগিব নিৰাপত্তা দিব লাগিব আমাৰ কোম্পানীৰ যিবিলাক ল্যাপটপ যিবিলাক কম্পিউটাৰ আছে এই ল্যাপটপ কম্পিউটাৰৰ ভিতৰত থকা যিবিলাক তথ্য বা ডাটা আছে এইবিলাক সুৰক্ষিত কৰি ৰাখিব লাগিব সিকিউৰিটি হয় যেন উইদাউট আৱাৰ পারমিশন কোনো কৰ্মচাৰী কোনো এমপ্লয়ি তাতে সোমাব নোৱাৰে আমাৰ প্ৰপাৰ্টিখিনিত দখল ধৰিব নোৱাৰে সেয়া নিশ্চিত কৰা আমাৰ কাৰণে সিকিউৰিটি হ'ব কোনো যেন চুৰি কাৰ্য সংগঠিত নহয় সিকিউৰিটি হ'ব কোনো যেন ইচ্ছাকৃত ক্ষতি মানুহে আমাক কৰিব নোৱাৰে সেয়াও আমাৰ কাৰণে কি হ'ব কিহৰ প্ৰয়োজন হ'ব নিৰাপত্তাৰ প্ৰয়োজন হ'ব বা সিকিউৰিটিৰ প্ৰয়োজনীয়তা হ'ব বুজি পাইছানে ওকে সো আই হোপ তোমালোকে বস্তুবিলাক বুজি আছা যদি বুজি পোৱা নাই তোমালোকে মোক জনাব পাৰিবা 2 নম্বৰ প্ৰশ্নলৈ মই আগবাঢ়ি যাম এতিয়া কৰ্মস্থানত স্বাস্থ্য সুৰক্ষা আৰু নিৰাপত্তা কাৰ্যসূচীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণসমূহ উল্লেখ কৰা কৰ্মক্ষেত্ৰ যিখিনি আমাৰ কাম কৰা স্থান আছে এই কৰ্মক্ষেত্ৰ স্বাস্থ্যবিলাক সুৰক্ষা আৰু নিৰাপত্তা কিয় ইমান গুৰুত্বপূৰ্ণ কিয় ইতিমধ্যে আলোচনা কৰিলোঁ যে এই কাৰণে গুৰুত্বপূৰ্ণ প্ৰথম কথাটো হ'ল আমাৰ নৈতিক দায়িত্ব আছে কৰ্মচাৰীসকলৰ ক্ষতিৰ পৰা ৰক্ষা কৰা আৰু সংস্থাই কৰ্মচাৰীসকলক মূল্য দিয়ে বুলি দেখুওৱা যদি আমি কৰ্মচাৰীসকলক এমপ্লয়িজসকলক ক্ষতিৰ পৰা ৰক্ষা কৰি আমি সিহঁতক বুজাব বিচাৰোঁ যে দে আৰ দ্য ভেলুৱেবল এছেট অফ আৱাৰ কোম্পানী সিহঁতে আমাৰ কোম্পানীৰ কাৰণে আমাৰ সংস্থাৰ কাৰণে এটা মূল্যৱান সম্পদ হয় তেনেহ'লে এইখিনি আমাৰ নৈতিক দায়িত্ব হ'ব যে সিহঁতৰ স্বাস্থ্য সিহঁতৰ সেফটি
সিহঁতৰ ছিকিউৰিটি, এই তিনিওটাৰ বিষয়ৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰোঁ। 2 নম্বৰ আহি গ'ল আইনী বাধ্যবাধকতা। খুবেই ভাল, খুবেই বেয়া, যোনে যি ভাবে, কিন্তু আইনে আমাক বাধ্য কৰাইছে কেতবোৰ কাম কৰিবৰ কাৰণে। যদি তুমি এটা বিল্ডিং দিব পাৰিছা, তেনেহ'লে তুমি তাৰ ছেফটি এণ্ড ছিকিউৰিটিটো লক্ষ্য ৰাখিবই লাগিব। এইখিনি আইনী নিয়মে নিজে কৈ দিয়ে। এটা বিল্ডিং দিব হ'লে বা এখন বিদ্যালয় তুমি খুলিছা, মানি লোৱা এখন বিদ্যালয় খুলিছা, তেনেহ'লে বিদ্যালয় খোলাৰ আগতে কেতবোৰ তোমালোকক ডকুমেণ্টছ লাগিব। সেইটো হেল্থ, স্বাস্থ্য সম্পৰ্কীয় লাগিব, ছেফটি সম্পৰ্কীয় লাগিব, ছিকিউৰিটি সম্পৰ্কীয় লাগিব। চ' আইনে বাধ্য কৰাইছে। স্থানীয় আৰু ৰাষ্ট্ৰীয় শ্ৰম আইন আৰু নিয়মসমূহৰ প্ৰয়োজনীয়তা পূৰ কৰা। প্ৰত্যেকটো ৰাজ্যত বেলেগ বেলেগ কি আছে এই সম্পৰ্কে আইন থকা দেখা পোৱা যায়। লগতে ৰাষ্ট্ৰীয় শ্ৰম আইন, যাক কোৱা হয় নেশ্যনেল লেবাৰ ল', তাতো কেতবোৰ বস্তু আমাক স্পষ্টৰূপে নিৰ্ধাৰিত কৰি দিয়া আছে আমি কি কৰিব লাগিব আৰু কি কৰিব নালাগিব। চ' সেইকাৰণেও তাৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে আমি সদায় কি কৰিব লাগিব, চেষ্টা কৰিব লাগিব, আৰু আমি আমাৰ এমপ্লয়িজৰ স্বাস্থ্য, ছেফটি আৰু ছিকিউৰিটিৰ প্ৰতি লক্ষ্য আৰোপ কৰিব লাগিব। তাৰপিছত আহি গ'ল যে আৰ্থিক পৰিচালনাগত লাভালাভ। আৰ্থিক পৰিচালনাগত লাভালাভ বুলি কোৱাৰ লগে লগে কি বুজি পাওঁ? আৰ্থিক, টকা পইচা। পৰিচালনাগত, যাক ক'ম আমি মেনেজমেণ্ট। লাভালাভ, প্ৰফিট। চ' উৎপাদনশীলতা বৃদ্ধি কৰা। যদি আমি বিচাৰোঁ আমাৰ কোম্পানীৰ উৎপাদনশীলতা অৰ্থাৎ কাম কৰাৰ যিটো প্ৰডাক্টিভিটি এইটো বৃদ্ধি পাওক। দুৰ্ঘটনা সম্পৰ্কীয় যিবিলাক খৰচ আছে সেইবিলাক হ্ৰাস হওক, যেনেকুৱাকৈ বীমা হ'ব পাৰে, ডাউন পে'মেণ্ট হ'ব পাৰে। লগতে ব্যৱসায়ত সুনাম, ব্যৱসায়ৰ যিটো আমি কওঁ ইংৰাজীত গুডউইল, বিজনেছৰ গুডউইল, সুনাম, এইখিনি বাঢ়ি যাওক। তাৰ কাৰণে আমি আমাৰ সংস্থাত স্বাস্থ্য, ছিকিউৰিটি এণ্ড ছেফটিৰ গুৰুত্ব আৰোপ কৰিবই লাগিব। বুজি পাইছা নহয়? বুজি পোৱা নাই? চ' আই হোপ বুজি পাইছা তোমালোকে। এতিয়া আমি আগবাঢ়ি যাম আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ। 3 নম্বৰ প্ৰশ্নখিনি কি কৈছে? কৰ্মস্থানৰ বিভিন্ন সুৰক্ষা বিপদাশংকাসমূহ তালিকাভুক্ত কৰা। আমাৰ এটা কোম্পানী আছে, এই কোম্পানীত কি বিপদ আকাংক্ষা আছে, কি বিপদ হ'ব পাৰে, গতিকে তাৰ এইখিনি তালিকা আমাক প্ৰস্তুত কৰিব দিছে। এয়া তোমালোকে চাব পাৰিবা স্ক্ৰীণত। প্ৰথম 1 নম্বৰত দিয়া আছে শাৰীৰিক বিপদাশংকা, যাক আমি ক'ম ফিজিকেল হেজাৰ্ড। যেনেকুৱাকৈ শব্দ, কম্পন, উষ্ণতাৰ তাৰতম্যতা, দুৰ্বল পোহৰ, এইবিলাক আমাৰ শাৰীৰিক বিপদাশংকাৰ কাৰক হ'ব পাৰে বা কাৰণ হ'ব পাৰে। এইবিলাকক আমি ফিজিকেল হেজাৰ্ড বুলি ক'ব পাৰোঁ। তাৰপিছত আহি গ'ল ৰাসায়নিক বিপদাশংকা, যাক ইংৰাজীত ক'ব পাৰোঁ কেমিকেল হেজাৰ্ড। যেনেকুৱাকৈ আমি বিষাক্ত গেছ হ'ব পাৰে, তৰল বা বাষ্পৰ সংস্পৰ্শ হ'ব পাৰে। তাৰপিছত আহি যায় জৈৱিক বিপদাশংকা, যাক আমি বায়'লজিকেল হেজাৰ্ড বুলি ক'ব পাৰোঁ। যেনেকুৱাকৈ বেক্টেৰিয়া হ'ব পাৰে, কিবা ভাইৰাছ হ'ব পাৰে, কীট পতংগ বা ভেঁকুৰৰ সংস্পৰ্শ হ'ব পাৰে। তাৰপিছত আহি যায় এনৰ্গমিক্স হেজাৰ্ড, যেনেকুৱাকৈ বেয়া ৱৰ্ক ষ্টেচন হ'ব পাৰে, বেড ৱৰ্ক ষ্টেচন ডিজাইনৰ কথা আহি যাব পাৰে, অনুপযুক্ত ভংগীমাৰ কথা আহিব পাৰে, পুনৰাবৃত্তিমূলক গতি হ'ব পাৰে। এনৰ্গমিক বুলি কোৱাৰ লগে লগে যেতিয়া আমি কোনো এটা কোম্পানীত কেনেকৈ বহি পিনে কাম কৰি আছোঁ, কেনেকুৱাকৈ আমাৰ মানে বহি থকা ধৰণখিনি কেনেকুৱা, তাৰপিছত
টেবুলখন আমাৰ কিমান ওপৰত আছে, আমাৰ হাত দুখন কমফৰ্টেবল হৈ আছে নে নাই কাম কৰোঁতে, ঠিক আছে, গোটেইবিলাক বস্তু ইয়াত সাঙুৰ খাই উঠে। চ' ইয়াক কি বুলি ক'ম আমি? এনৰ্গমিক বুলি ক'ম। এনৰ্গমিক বিপদাশংকা হ'লে এই বিভিন্ন অসুবিধা হোৱা দেখা পোৱা যায়, ঠিক আছে। যেনেকুৱাকৈ কাৰোবাৰ কঁকালৰ বিষ ধৰিব, কাৰোবাৰ হাতৰ বিষ ধৰিব পাৰে, বিভিন্ন অসুবিধা হোৱা দেখা পোৱা যায়। এনৰ্গমিক্স বুলি কোৱাৰ লগে লগে মানে তোমালোকে ক'ব পাৰা যে চলা ফিৰা বহা এইবিলাকৰ লগত জড়িত, ঠিক আছে। যে কিবা এটাতো বেয়াকৈ হৈ আছে কিন্তু মানুহে কৰি আছে বাৰে বাৰে সেইটো কাম, তেনেকুৱা। তাৰপিছত আহি গ'ল কি? সুৰক্ষা বিপদাশংকা, ছেফটি হেজাৰ্ড। যেনেকুৱাকৈ পিছল খাই পৰা, উজুটো খাই পৰি যোৱা, ঠিক আছে, এনেই পৰি যোৱা, ঠিক আছে। বৈদ্যুতিক শ্বক কোনোবাই যদি খালে, ঠিক আছে, ইলেক্ট্ৰিক শ্বক আমি যাক কওঁ। তাৰপিছত মানে জুইৰ যিটো ভয় থাকে, ঠিক আছে, জুইৰ বিপদাশংকা। তাৰপিছত গাৰ্ড নোহোৱা যন্ত্ৰ, কোনো ধৰণৰ মানে গাৰ্ড নাই, কোনো এজন ব্যক্তি নাই সেইটো চোৱা চিতা কৰিবৰ কাৰণে, তেনেকুৱা এটা যন্ত্ৰ, ঠিক আছে। এইবিলাক কি হৈ যাব? সুৰক্ষা বিপদাশংকা হৈ যাব। আই হোপ তোমালোকে বুজিব পাৰিছা আৰু এইবিলাক তোমালোকে নোটছ বনাই ল'বা। যদি নোটছ বনাব নোৱাৰা তেনেহ'লে মোক মেছেজ কৰিবা, ময়ে বনাই দিম দৰকাৰ পৰিলে, ঠিক আছে। তাৰমানে নোটছখিনি প্ৰদান কৰিম, তোমালোকে হোৱাটছএপত দি দিম, একো অসুবিধা নাই, ঠিক আছে। কেৱল তোমালোকে বৰ্তমান সময়ত পঢ়া আৰু ভালদৰে পৰীক্ষা দিয়া। অ'কে, তাৰপিছত আহি গ'ল এটা সংস্থাৰ বিপদাশংকাৰ সম্ভাৱ্য উৎসসমূহ তালিকাভুক্ত কৰা। এটা সংস্থাত আমাৰ কি কি বিপদাশংকা হ'ব পাৰে, আমাৰ কি ধৰণে বিপদ আহিব পাৰে, তাৰ উৎসবিলাক আমি তালিকাভুক্ত কৰিম। এতিয়া তোমালোকে চাব পাৰা ইয়াৰ উত্তৰসমূহ। অ'কে, প্ৰথমে কি কৈছে যে মানুহ বা কৰ্মচাৰীৰ আচৰণ। চ' আমি আচৰণখিনি ভাল কৰিব লাগিব। অনুপযুক্ত প্ৰশিক্ষণ হ'লে নহ'ব, লৰালৰি কৰিলে নহ'ব, বেয়া হাউচকিপিং প্ৰদান কৰিলে নহ'ব। হাউচকিপিং বুলি কোৱাৰ লগে লগে মানে খেয়াল ৰখা, প্ৰত্যেকটো বস্তুৰে খেয়াল ৰখা। যেনেকৈ ক্লিনিং, অফিচ ৰুমটো খুব সুন্দৰকৈ ক্লিনিং কৰি ৰখা। তাৰপিছত যিখিনি নিত্য প্ৰয়োজনীয় বস্তু আছে এইবিলাক প্ৰদান কৰি থকা, ঠিক আছে। চ' হাউচকিপিংখিনি ভাল হ'ব লাগিব। আৰু সুৰক্ষাৰ নিয়ম আওকাণ কৰা হ'লে বহুত অসুবিধা হৈ যায়, গতিকে সুৰক্ষাৰ নিয়মখিনি আওকাণ কৰিব নালাগিব। তাৰপিছত 2 নম্বৰত আহি গ'ল সঁজুলি যন্ত্ৰপাতি। চ' ত্ৰুটিপূৰ্ণ সঁজুলিও হওক বা ত্ৰুটিপূৰ্ণ সঁজুলি থাকিলেতো অসুবিধা হ'বই, ঠিক আছে। তাৰপিছত আনগ্ৰাউণ্ডেড বৈদ্যুতিক সঁজুলি, ঠিক আছে, মানে এনেকুৱা ধৰণৰ ইলেক্ট্ৰিক ডিভাইচ যিবিলাক ডিভাইচৰ কোনো মানে চোৱা চিতা কৰিবৰ কাৰণে মানুহ নাই, ঠিক আছে। চ' তেনেকুৱা হ'লে কিন্তু বিপদ আহিব পাৰে, এটা অসুবিধা হ'ব পাৰে। তাৰপিছত গতিশীল অংশত গাৰ্ড নথকা, ঠিক আছে। এনেকুৱা এটা গতিশীল অংশ আছে, মানি লোৱা যে য'ত মানুহে অহা যোৱা কৰি থাকে, ঠিক আছে, এটা তেনেকুৱা, গতিকে তাত কোনো গাৰ্ডে নাই। বা তোমালোকে এনেকৈও ক'ব পাৰা সঁজুলিৰ ক্ষেত্ৰত হ'ব পাৰে বা যন্ত্ৰপাতিৰ ক্ষেত্ৰত হ'ব পাৰে। কোনো এটা যন্ত্ৰ অট'মেটিকলি কাম কৰি আছে, তাক মানে চোৱা চিতা কৰাৰ কাৰণে কোনো গাৰ্ড নাই, ঠিক আছে। গতিকে তেনেকুৱা হ'লে কিন্তু অসুবিধা হৈ যাব। আনগ্ৰাউণ্ডেড বৈদ্যুতিক সঁজুলি যিটো আগত আছিলে, ঠিক আছে, আনগ্ৰাউণ্ডেড, এইটো এনেকুৱাও হ'ব পাৰে। আনগ্ৰাউণ্ডেড বুলি কোৱাৰ লগে লগে মানি লোৱা যে কোনো এটা বৈদ্যুতিক সঁজুলি এনেকুৱা আছে যিটো মানে ওপৰত লগাই দিয়া আছে, যিটো যিকোনো সময়ত মানে পৰি যাব পাৰে, তেনেকুৱাও হ'ব পাৰে। মুঠতে গ্ৰাউণ্ডেড মানে তোমালোকে এনেকৈ ক'ব পাৰা যে যিখিনি গ্ৰাউণ্ডেড নহয়, তেনেকুৱা বিদ্যুতিক সঁজুলিৰ বাবেও আমাৰ অসুবিধা হ'ব পাৰে। লগতে গতিশীল অংশত যদি গাৰ্ড নাথাকে যন্ত্ৰপাতিৰ, তেনেহ'লে অসুবিধা হ'ব পাৰে। তাৰপিছত কৰ্ম পৰিৱেশটো ভাল হ'ব লাগিব। দুৰ্বল ভেণ্টিলেশ্যন হ'লে নহ'ব, ভেণ্টিলেশ্যন থাকিব লাগে ঘৰবিলাকৰ, পৰ্যাপ্ত পৰিমাণে পোহৰ থাকিব লাগে। তাৰপিছত চৰম গৰম বা ঠাণ্ডা উষ্ণতাৰ পৰা মানে ৰক্ষা পাবৰ কাৰণে ব্যৱস্থা থাকিব লাগে। তাৰপিছত তিতামজি হ'ব নালাগে, শুকান হ'ব লাগে। তাৰপিছত আহি গ'ল প্ৰক্ৰিয়া বা পদ্ধতিবিলাক, যেনেকৈ স্পষ্ট সুৰক্ষা প্ৰট'কলৰ অভাৱ। সুৰক্ষাৰ প্ৰট'কল থাকিব লাগে স্পষ্টভাৱে, খুব সুন্দৰকৈ। যদি কিবা এটা মানে অসুবিধা হৈ যায় আমাৰ, তেনেহ'লে কি কৰিম বা কি ব্যৱস্থা হাতত ল'ব লাগিব। তাৰপিছত যদি ভাল লিফ্ট নাই, লিফ্টিঙৰ এটা কৌশল আমাৰ থাকিব লাগে। যদি ভাল লিফ্ট নাই, আমি কেনেকুৱাকৈ তেনেহ'লে ৰিয়েক্ট কৰিম, হয়নে নহয়। তাৰপিছত বিপদজনক সামগ্ৰীৰ হাতেৰে পৰিচালনা, ঠিক আছে। বিপদজনক সামগ্ৰী যিবিলাক আছে এইবিলাক আমাৰ ভালদৰে পৰিচালনা কৰিবলৈ জানিব লাগিব, ঠিক আছে, যিবিলাকৰ জৰিয়তে আমাৰ বিপদ যিকোনো সময়ত আহিব পাৰে। গতিকে এইখিনি আমি লক্ষ্য ৰাখিবলগীয়া।
তাৰপিছত আহি গ'ল যে IT কৰ্মস্থানৰ কিছুমান বিপদাশংকা তালিকাভুক্ত কৰা। IT বুলি কোৱাৰ লগে লগে ইনফৰমেশ্যন টেকন'লজি হৈ গ'ল। চ' ইনফৰমেশ্যন টেকন'লজি বুলি কোৱাৰ লগে লগে মই কম্পিউটাৰৰ লগত জড়িত থকা বস্তুবিলাকৰ লগত জড়িত কি বিপদ আশংকা থাকিব পাৰে, কি বিপদ আহিব পাৰে সেই বিষয়ে আমি আলোচনা বা অধ্যয়ন কৰিব লাগিব। যেনেকুৱাকৈ তোমালোকে চাব পাৰিবা যে যেনেকুৱাকৈ মই অলপ আগতে উল্লেখ কৰিলোঁ যে এনাৰ্গমিক সমস্যা, চব বেয়া ভংগীমাৰ পৰা তাৰপিছত পুনৰাবৃত্তিমূলক কামৰ বাবে আমাৰ কেতবোৰ চিনড্ৰম হ'ব পাৰে, ঠিক আছে, কাৰ্পেল টানেল চিনড্ৰম হ'ব পাৰে, পেট বিষ হ'ব পাৰে বা আমাৰ ডিঙিৰ চাপ হ'ব পাৰে, হাতবিলাক বিষ কৰিব পাৰে, তেনেকুৱা ধৰণৰ বহুতো অসুবিধা দেখা পোৱা যায়। চকুৰে পানী ওলাব পাৰে, এইবিলাক চববিলাক এনাৰ্গমিক সমস্যাৰ ভিতৰত পৰে আৰু, ঠিক আছে। তাৰপিছত দৃষ্টিশক্তিৰ সমস্যা হ'ব পাৰে, চকুৰ চাপত যিহেতু বেছি পৰি যাব যেতিয়া আমি কম্পিউটাৰত কাম কৰিম ITৰ এজন ব্যক্তি হিচাপে, তেতিয়া মানে দৃষ্টিশক্তিৰ সমস্যা অলপ হোৱা দেখা পোৱা যায় সাধাৰণতে। কাৰণটো কি, স্ক্ৰীনটো খুবেই উজ্জ্বল হয়, তাৰপিছত অনুপযুক্ত স্ক্ৰীনৰ উচ্চতা হ'ব পাৰে, তাৰপিছত দীঘলীয়া স্ক্ৰীন সময়ো হ'ব পাৰে, ঠিক আছে। তাৰপিছত আহি গ'ল মানসিক চাপ, ঠিক আছে, যেনেকুৱাকৈ বহুত মানসিক চাপ থকা দেখা পোৱা যায়, যেনেকুৱাকৈ অধিক কৰ্মভাৰ হ'ব পাৰে। যদি আমি বেছি কৰ্মভাৰ প্ৰদান কৰোঁ, বেছি লোড প্ৰদান কৰোঁ, তেনেহ'লে এটা মানসিক চাপৰ সৃষ্টি হ'ব। তাৰপিছত আমাৰ কঠিন ডেডলাইন হ'ব পাৰে, ঠিক আছে। মানি লোৱা যে আমাৰ বছে ক'লে যে এই অমুক তাৰিখে লাগিব, মানে অমুক তাৰিখে লাগিবই, তেনেহ'লেতো বহুত অসুবিধা হৈছে। এটা মানসিকভাৱে চাপ এটা সৃষ্টি হোৱা দেখা পোৱা যায়। আৰু দীঘলীয়া কামৰ সময়, যদি দীঘলীয়াকৈ আমি কাম কৰি থাকোঁ তেনেহ'লেতো বহুত অসুবিধা হোৱা দেখা পোৱা যায়, হয়নে নহয় এইটো। তাৰপিছত আহি গ'ল বৈদ্যুতিক বিপদাশংকা। চ' ডেস্কৰ পিছফালে অভাৰলোড হোৱা, এক্সটেনশ্যন কৰ্ড বা ক্ষতিগ্ৰস্ত কেবল। বৈদ্যুতিক বিপদাশংকা বুলি কোৱাৰ লগে লগে মানি লোৱা যে ডেস্কৰ পিছফালে, ডেস্ক ব্ৰেঞ্চটো বুজি পোৱা নহয়, আমি যিখন টেবুল বুলি কওঁ, টেবুলৰ পিছফালে মানি লোৱা যে অভাৰলোড হোৱা এটা এক্সটেনশ্যন বৰ্ড আছে। এটা এক্সটেনশ্যন বৰ্ডত কোনোবাই নিজৰ মোবাইলটো লগাই দিছে, কোনোবাই লেপটপৰ চাৰ্জাৰটো লগাই দিছে, কোনোবাই ইটো, কোনোবাই সিটো, কোনোবাই ইটো, এনেকৈ লগাই দি আছে। ৰিস্ক হ'লনে নহ'ল? ৰিস্ক আছে, ঠিক আছে। গতিকে এইবিলাকক বিদ্যুতিক বিপদাশংকা বুলি আমি প্ৰতিহিত কৰিব পাৰোঁ। নেক্সট পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়ি আহিছোঁ যে সম্ভাৱ্য বিপদাশংকাৰ উদাহৰণ কি? সম্ভাৱ্যভাৱে আমাৰ কি বিপদ আহিব পাৰে, কি বিপদ আমাৰ হ'ব পাৰে। সম্ভাৱ্য যিখিনি সম্ভৱ, যিকোনো মুহূৰ্তত হ'ব পাৰে। যেনেকুৱাকৈ তিতামজিয়া হ'লে এটা বিপদাশংকা থকা দেখা পোৱা যায়, এইটো সুৰক্ষা বিপদাশংকা বুলি ক'ম আমি। যেনেকৈ পিছল খাই আমি পৰি গ'লোঁ, ঠিক আছে, বা পৰি যোৱাৰ আশংকা। তাৰপিছত জোৰেৰে চলি থকা প্ৰিণ্টাৰ বা চাৰ্ভাৰ ৰুম শাৰীৰিক বিপদাশংকাৰ ভিতৰত পৰিব। যেনেকুৱাকৈ আমাৰ শ্ৰৱণ শক্তিৰ ক্ষতিৰ আশংকা হ'ব পাৰে। মানে জোৰে মানে বস্তুবিলাক শব্দ কৰি পেলাই হেৰি হৈ আছে, চলি আছে, শব্দ কৰি আছে জোৰেৰে, ঠিক আছে, তেতিয়া এটা শাৰীৰিক বিপদাশংকা হোৱা দেখা পোৱা যায়। তাৰপিছত আহি গ'ল যে লেবেল নথকা পৰিষ্কাৰ ৰাসায়নিক পদাৰ্থ। যদি কোনো এটা ৰাসায়নিক পদাৰ্থ আছে যিটো ৰাসায়নিক বিপদাশংকাৰ ভিতৰত পৰিব, মানি লোৱা যে কিবা এটা ৰাসায়নিক দ্ৰব্য আছে, ঠিক আছে, তাৰ ওপৰত মানে কোনো এটা লেবেল লগাই দিয়া নাই যে এইটো কি ৰাসায়নিক পদাৰ্থ হয়, তেতিয়া সেইটো কি হ'ব, সেইটো মানে আমাৰ শ্বাস প্ৰশ্বাসৰ লগত এক হৈ পিনে বা ছালৰ লগত যদি ছালত পৰি যায় তেনেহ'লে কি জ্বলি যাব নে নাযাব, কিন্তু এইটো ৰাসায়নিক বিপদাশংকা হ'ব। তাৰপিছত কি কৈ আছে, বেয়াকৈ সজোৱা মনিটৰ, কিবৰ্ড। কোনোবাই কিবৰ্ডখিনি নিজৰ আঁঠুত লৈ আছে, কোনোবাই মাউচখিনি ইমান দূৰত লৈ আছে যে কথা খাৰাপ, ঠিক আছে। গতিকে এইবিলাক কি হ'ব, এনাৰ্গমিক বিপদাশংকা হৈ যাব, হয়নে। গতিকে এইবিলাক পুনৰাবৃত্তিমূলক চাপজনিত আঘাতৰ আশংকা। তাৰমানে কি যে পৰৱৰ্তী সময়ত আকৌ তোমাৰ এনেকুৱা হ'ব, এনেকুৱা অসুবিধা তুমি ফেচ কৰিবা, এইখিনি, ঠিক আছে। এইবিলাক কি হৈ যাব, এনাৰ্গমিক বিপদাশংকা হৈ যাব। আচ্ছা, এনাৰ্গমিক কৈ আছোঁ নহয় মই, তোমালোকে এই ছবিটো চাব পাৰা, ঠিক আছে। এই ছবিটো চোৱা, খুব সুন্দৰকৈ তোমালোকে বুজিব পাৰিবা যে এনাৰ্গমিক কি হয়। এই ছোৱালীজনী যে বহি আছে তাৰ বহাৰ ধৰণটো তোমালোকে চাব পাৰা যে কেনেকুৱাকৈ বহি আছে, ঠিক এনেকুৱাকৈ আমি বহিব লাগে। মনিটৰখিনি যাক আমি স্ক্ৰীণ বুলি কওঁ, হয়নে, এই স্ক্ৰীণখিনি কিবৰ্ডখিনি ঠিক এনেকুৱা ধৰণে আমাৰ থাকিব লাগে। আমাৰ হাতখন 20 ডিগ্ৰীহে বেকা কৰি পিনে কিবৰ্ডত টাইপ কৰিব লাগে। আৰু আমাৰ চকুৰ পৰা আমাৰ মনিটৰৰ যিখিনি ডিষ্টেঞ্চ 18 পৰা 24 মাত্ৰ হ'ব লাগে, ঠিক আছে। আৰু খুব সুন্দৰকৈ আমাৰ যিখিনি নি আছে, আমাৰ যিখিনি ভৰি আছে, আঁঠুবিলাক আছে, 90 ডিগ্ৰী এংগেলত ৰাখিব লাগে, ঠিক আছে। এইখিনি আমি মাষ্ট বি কি কৰিব লাগে, এনচিয়ৰ কৰিব লাগে। চ' 7 নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়ি যাম
যে তথ্য প্ৰযুক্তি কৰ্মস্থানৰ বিপদাশংকাসমূহ বৰ্ণনা কৰা। তথ্য প্ৰযুক্তিযুক্ত যেনেকৈ IT ইতিমধ্যে আমি আলোচনা কৰিলোঁ অৱশ্যে IT যাক আমি ইনফৰমেশ্যন টেকন'লজি বুলি কওঁ ইয়াৰ লগত জড়িত যিবিলাক বিপদাশংকা আছে এইবিলাক আমি আজি এতিয়া আলোচনা কৰিব লাগে। চ' তথ্য প্ৰযুক্তি কৰ্মস্থানৰ বিপদাশংকাসমূহ প্ৰাথমিকভাৱে এনৰ্গমিক আৰু মানসিক হয় আৰু এনৰ্গমিক বিপদাশংকাৰ ফলত বেয়া ৱৰ্ক ষ্টেচনৰ এটা ছেটআপ হোৱা দেখা পোৱা যায় যাৰ ফলত আমাৰ মাউচে হওক বা কিবৰ্ড হওক ব্যৱহাৰ কৰাৰ ফলত বিভিন্ন ধৰণৰ কাৰ্পেল টানেল চিনড্ৰমৰ দৰে মাংসপেশীৰ গাঁঠিৰ বিকাৰ যাক MSD বুলি কোৱা হয় আৰু আমাৰ বিভিন্ন ধৰণৰ মানসিক বিপদাশংকাসমূহে উচ্চ কামৰ বাবে বা বহুতো চাপ দিয়াৰ বাবে ঠিক আছে দীঘলীয়া সময়ৰ বাবে মনোযোগ ৰখাৰ বাবে আমাৰ কি হোৱা দেখা পোৱা যায় বাৰ্ণ আউট হোৱাৰ দেখা পোৱা যায় লগতে মানসিক চাপ সম্পৰ্কীয় অসুস্থতাৰ কেতবোৰ সৃষ্টি হোৱা দেখা পোৱা যায়। দুৰ্বল পোহৰৰ দৰে শাৰীৰিক বিপদাশংকাৰ ফলত চকুৰ চাপো আমাৰ কি হ'ব পাৰে কম হ'ব পাৰে বা চকুত চাপৰ সৃষ্টি হ'ব পাৰে। ঠিক আছে ওকে পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি গৈছোঁ। প্ৰশ্ন নম্বৰ 8 কিনো কৈ আছে যে কৰ্মস্থানৰ সুৰক্ষাৰ নিয়মসমূহ কি বা নিয়মবিলাক কি চ' আমি যেতিয়া কৰ্মস্থানত কাম কৰাৰ স্থানত কাম কৰিম তেতিয়া আমি কি এনেকুৱা বস্তু আছে যিবিলাক আমি চাম। চ' ছুপাৰভাইজাৰক সকলো আঘাতৰ বিপদৰ বিষয়ে তৎক্ষণাতভাৱে আমি অৱগত কৰিব লাগে যদি কিবা আঘাত পাইছোঁ। যদি আমাৰ কামৰ বাবে প্ৰয়োজন হয় তেন্তে সদায় উপযুক্ত ব্যক্তিৰ সুৰক্ষামূলক সঁজুলি যাক আমি PPE পৰিধান কৰাৰ কথা আমি ক'ব পাৰোঁ। ঠিক আছে যদি আমাৰ প্ৰয়োজন হয় তেনেহ'লে তাৰপিছত কৈ আছে যে উপযুক্ত লিফটিঙৰ কৌশল অনুসৰণ কৰা যেনেকৈ পিঠিৰে নহয় ভৰিৰে উঠোৱা। ঠিক আছে তেনেকুৱা লিফটিং কৌশলবিলাক আমি অনুসৰণ কৰিব লাগে। তাৰপিছত কৰ্মস্থান পৰিষ্কাৰ আৰু পৰিপাটি কৰি ৰখা আমাৰ ভাল হাউচকিপিঙৰ দায়িত্ব হৈ পৰিব। যে হাউচকিপিঙক ক'ব লাগিব যে কৰ্মস্থানখিনি আমাক ভালদৰে পৰিষ্কাৰ কৰি দিয়ক কাৰণ যদি ভাল এটা পৰিৱেশ তোমালোকে নোপোৱা তেনেহ'লে কাম কৰি বেছি এটা ভাল নালাগিব। তাৰপিছত আহি গ'ল ত্ৰুটিপূৰ্ণ বা ক্ষতিগ্ৰস্ত সঁজুলি কেতিয়াও ব্যৱহাৰ নকৰিব। ত্ৰুটিপূৰ্ণ বা ভুলপূৰ্ণ ক্ষতিগ্ৰস্ত মানে য'ত ক্ষতি হ'ব তেনেকুৱা সঁজুলি আমি কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। লগতে টেগ থকাখিনি আছে মানে কোনো এটা বস্তু টেগ লেখা আছে নে নাই কিবা এটা লিখা আছে নে নাই যদি নাজানা আমি টেগ থাকিব লাগিব তেতিয়া আমি ইয়াক ব্যৱহাৰ কৰিব পাৰিম। ঠিক আছে নহ'লে যিকোনো মুহূৰ্তত আমাৰ অসুবিধা হ'ব পাৰে। তাৰপিছত জৰুৰীকালীন এক্সিডেণ্ট বা প্ৰাথমিক চিকিৎসাৰ কিট আছেনে নাই সেয়া আমি জানি ল'ব লাগিব। ঠিক আছে আই হোপ তোমালোকে বুজি পাই আছা যদি বুজি পোৱা নাই প্লিজ মোক জনাবা। তাৰপিছত প্ৰশ্ন নম্বৰ 9 লৈ আমি আগবাঢ়ি যাম। আজি মাত্ৰ 10টা প্ৰশ্ন উত্তৰ আলোচনা কৰিব পাৰিম তাৰপিছত মোৰ কাম আছে আকৌ। ঠিক আছে ওকে তোমালোকক যদি নোটছবিলাক লাগে নহয় তোমালোকে মোক কমেণ্ট কৰিব পাৰিবা। ঠিক আছে কমেণ্ট বক্সত কমেণ্ট কৰিবা মই হোৱাটছএপ নাম্বাৰ দি দিম তোমালোকে মেছেজ কৰিবা খুব সুন্দৰকৈ তোমালোকে নোটছখিনি পাই যাবা। অ'কে কি কৈ আছে যে বিভিন্ন সুৰক্ষা নিৰ্দেশনাসমূহ তালিকাভুক্ত কৰা। সুৰক্ষা নিৰ্দেশনাসমূহ তালিকাভুক্ত কৰিব কৈছে। ঠিক আছে সুৰক্ষা নিৰ্দেশনা মানে কি যে আমাৰ ছেফটি আমাৰ ছিকিউৰিটিৰ কাৰণে কি আমি সুৰক্ষা নীতি নিয়ম আমি গাইডলাইন আমি মানি চলিম। যেনেকৈ প্ৰথমটো গাইডলাইন হ'ল যে আমাৰ প্ৰশিক্ষণ হ'ব লাগে এইবিলাক লৈ পিনে। ঠিক আছে সকলো কৰ্মচাৰীয়ে পৰ্যাপ্ত পৰিমাণৰ প্ৰশিক্ষণ সুৰক্ষা সম্পৰ্কীয় এইবিলাক প্ৰশিক্ষণ লাভ কৰাটো উচিত। তাৰপিছত মেচিন গাইডিং মেচিনৰ লগত মানে গতিশীল যিবিলাক অংশ আছে বা মেচিন এটা কেনেকুৱাকৈ চলাব লাগে ঠিক এইবিলাক কাম কৰিবৰ কাৰণে এজন পাৰগত বা এক্সপাৰ্ট এজন ব্যক্তি থাকিব লাগে। তাৰপিছত বৈদ্যুতিক সুৰক্ষা যেনেকুৱাকৈ এই চাৰ্কিটসমূহ ভালদৰে ৰাখিব লাগে ভাল স্থানত থাকিব লাগে। ঠিক আছে য'তে ত'তে ঘূৰি নুফুৰে। তাৰপিছত যিবিলাক আমাৰ এক্সটাৰ্নেল বৰ্ড আছে এইবিলাক যেন য'তে ত'তে ঘূৰি নুফুৰে বা অভাৰলোডেড যাতে নহয় সেইবিলাকৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। ঠিক আছে জুই প্ৰতিৰোধৰ বাবে আমাৰ অগ্নি নিৰ্বাপক যন্ত্ৰসমূহ সাধাৰণতে ৰাখিব লাগে। ঠিক আছে তাৰপিছত যেনেকুৱাকৈ আমাৰ মাজে মাজে কি কৰিব লাগে অনুশীলন এক্সাৰচাইজ আমি যাক কওঁ। ঠিক আছে মানে ফায়াৰ ছেফটি এক্সাৰচাইজ তেনেকুৱা ধৰণৰ এক্সাৰচাইজখিনি কৰিব লাগে। ঠিক আছে তাৰপিছত এনাৰগমিক্স এইটোতো মই কৈয়ে আছোঁ এনাৰগমিক বুলি কোৱাৰ লগে লগে মানে বহাৰ ধৰণ আমি কেনেকৈ বহিছোঁ কীবৰ্ডখিনি কেনেকৈ লৈছোঁ মাউচটো কেনেকুৱাকৈ লৈছোঁ আমাৰ মূৰটো মনিটৰৰ পৰা কিমান ডিগ্ৰী এংগেলত আছে। ঠিক আছে গোটেইবিলাক চ' এইবিলাক আমাৰ সদায় ঠিক কৰি ৰাখিব লাগে। অ'কে বুজি পাইছা অ'কে 10 নম্বৰ আজি অন্তিম প্ৰশ্নটোলৈ আমি আগবাঢ়ি গৈছোঁ। উত্তৰসহ জৰুৰীকালীন অৱস্থাৰ প্ৰকাৰ বৰ্ণনা কৰিব দিছে। চ' প্ৰাকৃতিক জৰুৰীকালীন বা জৰুৰীকালীনতা প্ৰাকৃতিক
প্ৰাকৃতিক বুলি কোৱাৰ লগে লগে প্ৰকৃতিৰ লগত জড়িত। চ' প্ৰাকৃতিক শক্তিৰ দ্বাৰা সৃষ্টি হ'ব পাৰে যিখিনি স্থানান্তৰ বা ক্ষতি, যিখিনি নিয়ন্ত্ৰণৰ প্ৰয়োজন, সেয়া হৈ যাব প্ৰাকৃতিক জৰুৰীকালীনতা। যেনেকৈ প্ৰাকৃতিকভাৱে ভূমিকম্প হোৱা দেখা পোৱা যায়, ভূমিস্খলন হোৱা দেখা পোৱা যায়, বানপানী হোৱা দেখা পোৱা যায়, ঘূৰ্ণী বতাহ হোৱা দেখা পোৱা যায়, এইবিলাক প্ৰাকৃতিক জৰুৰীকালীনতা হয়। তাৰপিছত আহি গ'ল প্ৰযুক্তিগত বা ঔদ্যোগিক জৰুৰীকালীনতা। সঁজুলিৰ বিফলতাৰ বাবে বা মানুহৰ ভুলৰ বাবে সৃষ্টি হোৱা প্ৰায়ে বিপদজনক সামগ্ৰী জড়িত থাকে সাধাৰণতে, যেনেকৈ ৰাসায়নিক পদাৰ্থ বিয়পি পৰাই হওক, ডাঙৰ বৈদ্যুতিক বিভ্ৰান্ত হ'ব পাৰে, লগতে বৈদ্যুতিক চাৰ্কিটত জুই লগা হ'ব পাৰে, যিবিলাক সাধাৰণতে সঁজুলিৰ বিফলতাৰ বাবে বা মানুহৰ বিফলতাৰ বাবে হ'ব, সেয়া প্ৰযুক্তিগত বা ঔদ্যোগিক জৰুৰীকালীনতা বুলি আমি ক'ব পাৰোঁ। তাৰপিছত আহি গ'ল মানুহৰ দ্বাৰা সৃষ্টি জৰুৰীকালীনতা। চ' নিৰাপত্তা কৰ্মীৰ দ্বাৰা তলাবদ্ধ বা হস্তক্ষেপৰ প্ৰয়োজন হোৱা ইচ্ছাকৃত কাৰ্যকলাপ, যেনেকৈ চুৰি কাৰ্য হ'ব পাৰে, কৰ্মস্থানত হিংসা হ'ব পাৰে, গুৰুত্বপূৰ্ণ ডাটাৰ অনুমোদিত প্ৰৱেশ হ'ব পাৰে, ঠিক আছে। এইবিলাক মানুহৰ দ্বাৰা, নিৰাপত্তা কৰ্মীৰ দ্বাৰা যিখিনি সিহঁতে সুৰক্ষা প্ৰদান কৰিব লাগিছিল, সিহঁতে সুৰক্ষা প্ৰদান কৰিব পৰা নাই, ঠিক এনেকুৱাকৈ হোৱা যিবিলাক আমাৰ জৰুৰীকালীনতা আছে, এইবিলাক আমি ক'ব পাৰোঁ কি মানুহৰ দ্বাৰা সৃষ্টি হোৱা জৰুৰীকালীনতা। বুজি পাইছানে? চ' ইয়াৰ পৰাই আজি আমি ক্লাছখিনি সমাপ্ত কৰিবলৈ গৈ আছোঁ। আশা কৰোঁ তোমালোকে বুজি পাইছা। যদি বুজি পোৱা নাই, তোমালোকে নিশ্চিতৰূপে মোক জনাবলৈ যত্ন কৰিবা। যদি বুজি পাইছা, লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিবা খুব সুন্দৰকৈ, আৰু লগতে অভিয়াছলি ছাবস্ক্ৰাইব কৰি ল'বা। ডু ছাবস্ক্ৰাইব, অ'কে। আজিলৈ মানে অহা ক্লাছত লগ পাই আছোঁ। জয় হিন্দ, জয় ভাৰত।